নমস্কাৰ, সুপ্ৰভাত। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 23 শাওন 9 আগষ্ট দেওবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল। মেষ ৰাশি। মেষ ৰাশিৰ ধৰ্ম কৰ্মত অনুৰাগ। মেষ ৰাশিৰ জাতক জাতিকাসকলে যদি আধ্যাত্মিক দিশত আগ্ৰহী হয় তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকৰ সেই অনুৰাগ বৃদ্ধি পাব। বৃষ ৰাশি। বৃষ ৰাশিৰ চক্ষু পীড়া। বৃষ ৰাশিৰ জাতক জাতিকাসকলে যদি চকুৰ কোনো ৰোগত ভুগি আছে তেতিয়াহ'লে আজিৰ দিনত আপোনালোকৰ সেই ৰোগ বৃদ্ধি পাব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে চকুৰ বিশেষ যত্ন ল'ব। মিথুন ৰাশি। মিথুন ৰাশিৰ নানা অশান্তি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিভিন্ন ক্ষেত্ৰৰ পৰা অশান্তি সৃষ্টি হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে নিজৰ মনটো দৃঢ় কৰিহে সকলো কামতে আগবাঢ়িব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ কৰ্মত ব্যস্ততা। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত ব্যস্ততাৰে পাৰ হ'ব। গতিকে আজিৰ দিনটো আপোনালোকে নিজৰ কামসমূহ নিয়াৰিকৈ কৰি যাবলৈ চেষ্টা কৰিব। সিংহ ৰাশি। সিংহ ৰাশিৰ শত্ৰুনাশ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত পুৰণি শত্ৰু বিনাশ হোৱাৰ যোগে দেখা দিছে। কন্যা ৰাশি। কন্যা ৰাশিৰ অকস্মাত বিপদ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত হঠাতে কোনো ফালৰ পৰা বিপদ আহিব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে পাৰ কৰিব। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ প্ৰেমত শুভ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো প্ৰেম প্ৰণয়ত শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত নিজৰ সম্পৰ্ক দৃঢ় হ'ব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ স্ত্ৰীৰ লগত বিবাদ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নিজৰ স্ত্ৰীৰ লগত বিবাদৰ সৃষ্টি হ'ব পাৰে। গতিকে আজিৰ দিনটোত পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে সাৱধানেৰে পাৰ কৰিব। ধনু ৰাশি। ধনু ৰাশি পিতৃৰ কষ্ট। ধনু ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত নিজ পিতৃৰ প্ৰতি বিশেষ ধ্যান দিব। কাৰণ আজিৰ দিনটোত আপোনালোকৰ পিতৃয়ে শাৰীৰিক আৰু মানসিকভাৱে কষ্টৰ সন্মুখীন হ'ব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ অৰ্থ লাভ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ধন বা টকা পইচা পাবলৈ সক্ষম হ'ব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বন্ধু বিচ্ছেদৰ শংকা। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বন্ধু বান্ধৱীৰ লগত কথা পাতোঁতে সাৱধানেৰে পাতিব। কাৰণ আজিৰ দিনটোত আপোনালোকৰ বন্ধু বিচ্ছেদৰ যোগে দেখা দিছে। এইবাৰ আহিছোঁ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশি সাহিত্য সেৱাত ব্ৰতী। মীন ৰাশিৰ জাতক জাতিকাসকলে যদি সাহিত্য চৰ্চাৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে আজিৰ দিনটো আপোনালোকৰ সাহিত্য চৰ্চাৰ ক্ষেত্ৰতে ব্যস্ততাৰে পাৰ হ'ব। এয়াই আছিল আজিৰ দিনটো ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিৰ পৰা মই জুৰি কলিতাই আজিলৈ বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।